চাওঁতে চাওঁতে আহি পালে দুৰ্গা পূজা। এইবাৰ আপোনালোকে দুৰ্গা পূজা ক'ত ক'ত চাম বুলি ভাবিছে? যদিহে ভাবিছে গুৱাহাটীত চাম বুলি, তো গুৱাহাটীতো বহুত ইউনিক দুৰ্গা পূজা পেণ্ডেল বনাই আপোনালোকে বহুত চাই গমে পায়। আজি আহিছোঁ মই গড়চুকত, এইফালে যদি সোমাই আহে ধীৰেণপাৰাত বনাই আছে এইটো দীঘাত থকা জগন্নাথ মন্দিৰ। আজি আপোনালোকক মই কেইখনমান মণ্ডপ দেখাম। তাৰে আগতে এইটো মণ্ডপ চাওকচোন কিমান বেছি ডাঙৰ, প্ৰায় 80-90 ফুট ওখ হয়। তো এইটো হ'ল এণ্ট্ৰি পইণ্ট জগন্নাথ মন্দিৰৰ। এতিয়া বলক ভিতৰলৈকে যাওঁ, আৰু যেতিয়া ভিতৰত সোমাই আহিব চাওক আপোনালোকে এইবিলাক যে দেখা পাইছে এইবিলাক কি ভাবিছে, বাঁহ বুলি ভাবিছে নেকি? কিন্তু বাঁহ নহয়, এইবিলাক কাপোৰ হয়। মানে কাপোৰৰ শ্বেপত মানে সেই বাঁহৰ মানে ষ্টাইলটো দিছে, তো কিন্তু পূৰা মানে কাপোৰ হয়। বাকী চাওক আপোনালোকে ওপৰৰ ফালে এইবিলাক গোটেই কাপোৰ, বাকী এইবিলাক চাগে কিবা ধাৰাপাত বাঁহৰ দৰে কিবা বনাইছে, কিন্তু এইবিলাক আচল নহয়, এইবিলাক কাপোৰ হয়। কাপোৰৰ মানে সেই শ্বেপত বনাইছে। বাকীবিলাক চাওক এইবিলাক কাপোৰ, এইবিলাক গোটেই শ্বেপটো চাওক, এইবিলাক পূৰা বাঁহৰ দৰে এইবিলাক আছে। খুটা টাইপ বনাইছে, মানে এইফালেদি এণ্ট্ৰিটো হ'ব আৰু এইফালেদি ওলাই যোৱাটো হ'ব। আৰু যদি মেইন মূৰ্তি ভাগ যদি চাব যায়, সৰু মূৰ্তিটো মানে পূজা কৰা হ'ব। এই যিখিনি দেখা পাইছে আপোনালোকে এইখিনি সৰু মূৰ্তিটো পূজা কৰা হ'ব। বাকী যিটো ডাঙৰটো মানে এটা আকৰ্ষণ, মানে ঢাকি থৈ দিছে। যেতিয়া মানে ধৰক পূজাৰ সময় হ'ব একদম এতিয়া খুলি দিব, তেতিয়া মানে বেছি ভাল লাগিব। বৰ্তমানটো তীব্ৰ গতিত কাম চলি আছে, আৰু এই কাম চলি আছে প্ৰায় 3 মাহমান আগৰ পৰা। আৰু এই পেণ্ডেলটো বনাই আছে কোচবিহাৰৰ 12জন মানুহ, কলকাতাৰ 14জন মানুহ আৰু গুৱাহাটীৰ 8জন। টোটেল 34-36জন মানুহে মিলি পেলাই এই মণ্ডপটো বনাই আছে। ক'ব লাগিলে 70-80% হৈ গৈছে, হৈ যাব আৰু এইটো মানে ধৰক মহালয়ালৈকে কমপ্লিট হৈ যাব আৰু। বাকী চাওক না কি বনাইছে, মানে যেতিয়া কমপ্লিট হ'ব তেতিয়াহে মানে বেছি ভাল লাগিব চাই পেলাই। এই পেণ্ডেলটো হ'ল প্ৰায় 15 পৰা 20 লাখ টকাৰ বাজেটৰ, আৰু ভিতৰত কিন্তু লাইটিং চাইটিং দিয়া নাই। যেতিয়া দিব তেতিয়া কিন্তু বেলেগ এটা চালি এটা লগ আহিব দেই। তাতে চাওক রং কৰি আছে। দাদা এইটো কেনেকুৱা কি বনাব? এইটো এটা মানে একটা ডিজাইন হবে, এর মধ্যে এখনো বাকি আছে জিনিসটা। আচ্ছা, এটা তারপরে মানে কাটিং হবে। গদা আছে, গদা এইবিলাকৰ বহুত পিছফালে মানে বহুত কাম চলি আছে। এই চাওক এইবিলাক চক্ৰ, সৰু আছে, সৰু চক্ৰ, ডাঙৰ আছে। গদাকেইটা কিন্তু ভাল লাগিছে দেই। এইটো গণেশ বাবা, এইটো ভাল লাগিছে কিন্তু দেই। এইটো লগা, এইটো ৰং চং কৰা হ'ব নেকি? ৰং কৰা হ'ব ন? ইয়াতে ধুনীয়াকৈ ডিজাইন কৰা হ'ব। এইবিলাক আপোনালোকে দেখা পাইছে চক্ৰ, এইবিলাক গদা, এইবিলাক চবতে মানে ৰং কৰা হ'ব। আৰু এইফালে চাওক যিবিলাক মানে ৰং কৰা হৈছে, এই চাওক ৰং কৰা হৈ গৈছে। বাকী এইবিলাক আৰু আছে, ভালেখিনি ৰং কৰিব বাকী আছে। এইবিলাক চাওক কিমান ধৰণৰ ডিজাইন আছে, এইবিলাক মানে ৰং কৰিব লগাব, কাম মানে ভালেখিনি আছে কিন্তু দেই। এইটোৱে জগন্নাথ মন্দিৰ যিটো দীঘাত আছে, আৰু এইটোৱে ইয়াতে বনাই আছে। একদম একজেক্ট ওপৰত লাইটিং চাইটিং থাকিব, মানে ৰাইজক মানে এনেকুৱা দেখাব চেষ্টা কৰিব আৰু। এই পেণ্ডেলটো যে আপোনালোকে দেখা পাইছে, এই পেণ্ডেলটো টোটেল বাজেট হ'ল 12 লাখ টকা, আৰু গোটেই পেণ্ডেলটো আৰু পূজা মিলি কিনে 20 লাখ টকাৰ বাজেট, আৰু 25-26 তাৰিখলৈকে পুৰা ফিনিচিং হৈ যাব আৰু। কিছু বনাইছে কিন্তু দেই। এতিয়া বলকচোন এটা বেলেগ এটা মণ্ডপত যাওঁ, আৰু এইটো কিন্তু পাৰ্ট 1 হয় দেই। পাৰ্ট 2ত আৰু আপোনালোকে বেলেগ ধৰণৰ মণ্ডপ দেখা হ'ব। এইবাৰ আহিছোঁ আপোনাৰ বিষ্ণুপুৰ NS ৰোড, ইয়াতে বনাই আছে উত্তৰাখণ্ডৰ এটা পুৰণা হাবেলি। প্ৰথমে যদি ভিতৰত যদি সোমাই আহে আপোনালোকে, চাওক এই বস্তা কিন্তু ধেমালি নহয়। চাওক গোটেই একদম সেটটো বস্তা। ইয়াত বনাব এখন প্ৰকাণ্ড পাহাৰ বনাব, পাহাৰ মানে বেলেগ। এই মণ্ডপটো কিন্তু বেলেগ হ'ব। আৰু এইফালে যদি চাই উত্তৰাখণ্ডৰ যিটো মানে পুৰণা হাবেলি, এইখন চাওক মেইন গেট। আচলতে এইটো এটা কালী মন্দিৰ হয়, কালী মন্দিৰতে মানে এই মণ্ডপটো বনাই আছে। তীব্ৰ গতিত কাম চলি আছে, প্ৰায় 20 দিনমান হ'লে কাম মানে চলি আছে। মণ্ডপটো কেনেকুৱা হ'ব একজেক্ট ডেমো এটা আপোনালোকে চাই লওক। ভিতৰত এনেকুৱা টাইপৰ এটা গণেশৰ মূৰ্তিও মানে এক্সট্ৰাকে বহুৱা হ'ব, আৰু গেটখন চাওক বেলেগ বনাব কিন্তু দেই। এতিয়া আপোনালোকে চাব পাৰে পুৰা একদম তীব্ৰ গতিত কাম চলি আছে। এই মণ্ডপটো হ'ল টোটেল 12 লাখ টকাৰ বাজেট, আৰু গোটেই পূজাখন মিলি 22 লাখ টকা। তো ধেমালি নহয়। ওপৰৰ শ্বেপটো আপোনালোকে চাওক, মানে কাম বহুতখিনি মানে বাকী আছে, ৰং কৰিব আছে। ওপৰত চাওক কিবা এটা ৰাউণ্ডকৈ এনেকৈ দিয়া হৈছে। এইটো মানে এটা হাবেলি টাইপ আৰু উত্তৰাখণ্ডৰ। ইয়াতে কিন্তু আয়োজন ভাল চলি আছে দেই। ভিতৰত যেতিয়া লাইটিং দিব তেতিয়া কিন্তু বেলেগ এটা আকৰ্ষণ হ'ব দেই। এই মণ্ডপটো কিন্তু ভাল সজাই আছে দেই। একদম এটা গুহা টাইপৰ বনাব, সেই গুহাটোৰ ভিতৰ দি সোমাই যায় এই মণ্ডপটো হ'ব, তেনেকুৱা চিষ্টেমত বনাই আছে। মোবাইলত আপোনালোকক মই যিটো গণেশ দেখাইছিলোঁ, এই যিটো মেইন গণেশটো ইয়াতে ৰখা হ'ব। চাওক ইয়াতে আছে আৰু কাম ভালেখিনি বাকী আছে। ধুনীয়াকৈ টকটা পাৰি ডিজাইন কৰি মূৰ্তিটো ৰাখিব, কি মজা লাগিব। আৰু যিটো মেইন মূৰ্তি দুৰ্গা মাৰ মূৰ্তি, সেইটো ৰাখিব ইয়াতে। চাওক ইয়াত গোটেইখন কিমান ডাঙৰ এটা ছেট বনাই আছে বাঁহেৰে। ইয়াতে গোটেই দুৰ্গা মাৰ মূৰ্তিটো ৰখা হ'ব। চাওক পুৰা বনাই আছে। পুৰণা হাৱলীৰ নিচিনা হ'ব, মানে পুৰণা একদম যেনেকা মন্দিৰ থাকে নহয় কিছুমান। তাতে উত্তৰাখণ্ডৰ এটা মন্দিৰ আছিলে এনেকা দুৰ্গা মাৰ মন্দিৰ, বহুত পুৰণা একদম। এইটো থিমটো মানে আমি কৰি আছোঁ। টোটেল কিমানমান মানুহ হ'ব কাম কৰা মানুহ কমচে কম আছে, আৰু 10জন আহিছে, আৰু মানুহ আহিব। বাহিৰৰে মানুহ চাগে, চব বাহিৰৰ। কাঠৰ পৰা কিছুমান মানে চাওক বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰবোৰ আছে। বাঁহ যে কিমান ব্যৱহাৰ কৰা হয় সঁচাকৈ। এখন পেণ্ডেল বনাবলৈ কিন্তু বাঁহ কিন্তু বহুত ব্যৱহাৰ কৰা হয় দেই। চাওক বাঁহ পৰি আছে, আৰু কিমান বাঁহ যে লগোৱা হৈছে। এইবিলাক বাঁহ চাগে লগোৱা হ'ব। এইখন যে আপোনালোকে দেখা পাইছে, এইখন হ'ল গেট। এই গেটখন লগোৱা হ'ব এই ওপৰত লগোৱা হ'ব। তো কি মজা লাগিব।
এই বনাইহে আছে আৰু যেতিয়া কালাৰিং কৰিব ইয়াতে ভিতৰত কিবা ষ্টাইল দিব। এই গেটখনটো বনাই আছে, যেতিয়া বনোৱা হ'ব, ৰং কৰা হ'ব, লাইটিং লগোৱা হ'ব, চালিয়া এটা লুক আহিব কিন্তু দেই। এইবাৰ আহিছোঁ মই গীতানগৰ, ইয়াত বনাই আছে আপোনালোকে চাওক কিমান বেছি ডাঙৰ 135 ফুট ওখ বেংককৰ এইটো বুদ্ধ মন্দিৰ। তো আহক মই আপোনালোক ভালকৈ দেখাই আছোঁ, আপোনালোকে চাব পাৰে কিমান বেছি ওখ বনাইছে চাওকচোন। আৰু চাওক কিমান বাঁহ আছে, কিমান বাঁহ। আৰু এইবাৰ যিহেতু মানে ইয়াতে মানে সোণালী জয়ন্তী 50 বছৰ হৈছে, সেইকাৰণে মানে বহুত স্পেচিয়েলকৈ বনাইছে। আহক ভিতৰত দেখাই আছোঁ মই। তো এতিয়া আমি এই মন্দিৰটোৰ ভিতৰলৈকে সোমাম, মানে ভিতৰটো কি বনাইছে আপোনালোক মই দেখাই আছোঁ। উঠি আহক, এয়া চিৰি আছে, এয়া দাদাবিলাকে কাম কৰি আছে। দাদা কিমান দিনৰ পৰা বনাই আছে এই পেণ্ডেলটো? 3 মাহ 3.5 মাহ মান হ'ল। আগত যাওঁ, আপোনালোকে চাওক কি বনাইছে, ওপৰৰ শ্বেপটো চাওক। ওপৰত চাওক, ওপৰত লাইট দিছে এনেকৈ এটা এটা, কি ডিজাইন কৰিছে। আৰু এইফালে যদি চাব যায় মূৰ্তিকেইটা চাওক, দুৰ্গা মাৰ মূৰ্তি কিমান ডাঙৰ, অলপ ইউনিক টাইপত। এটা বস্তু ভাল লাগিছে, ইয়াৰে ভিতৰৰ লাইটিংবিলাক চাওক আপোনালোকে, চাওক কি ডাঙৰ ডাঙৰ লাইট। যেনে চিৰিয়েলবিলাকত চাই যে আপোনালোকে ডাঙৰ ডাঙৰ ঘৰ থাকে যে লাইট চাইট থাকে যে, তেনেকুৱা টাইপ মানে। টোটেল বাঁহ কিমানমান হ'ব? বাঁহ 10,000 বাঁহ এই টোটেল পেণ্ডেলটো। এইটো মানে অলপ গদাৰ নিচিনা, কিন্তু গদা নহয় এইটো মানে একদম টপ, একদম ওপৰত মানে লগা এইটো। আপোনালোকে চাগে বুদ্ধ মন্দিৰৰ কাষে কাষে কিছুমান এনেকুৱা ঘৰ টাইপ দেখা পায়, মন্দিৰ টাইপে। এইটো চাওক, সেইবিলাক মানে চাইডে চাইডে চাগে লগোৱা হ'ব। ইয়াৰে ভিতৰ ভাগৰ দুৰ্গা মাৰ মূৰ্তিটো চাওকচোন আপোনালোকে, কেনেকুৱা মানে অলপ মানে ইউনিক টাইপ আৰু ওপৰত চাওক দুটা ময়ূৰ চৰাইও আছে। যিহেতু সোণালী জয়ন্তী ন, বহুত বেছি স্পেচিয়েলকৈ বনাইছে। লাইটিংবিলাক যেতিয়া জ্বলিব আৰু কিছুমান মানে কাম কৰিব বাকী আছে, ভিতৰটো মানে এনেকুৱা বনাইছে যেন ৰাজমহলে। যিহেতু বুদ্ধ টেম্পল গল্ডেন কালাৰৰ থাকে, তো বহুত বেছি এট্ৰেক্টিভ হৈছে এই পেণ্ডেলটো। টোটেল এই মণ্ডপটো বনাই আছে কোচবিহাৰৰ 30জন মানুহে। আৰু এই মণ্ডপটো বনাবলৈ ব্যৱহাৰ কৰা হৈছে মাটি, খেৰ, থাৰ্মকল, আৰু দেখাই পাইছে চাৰিওফালে কেৱল বাঁহে বাঁহ। যোনফালে দেখা পাই যোনফালে বাঁহ। আৰু প্লাইবৰ্ডবিলাকো আছে। বস্তু কিন্তু চাওক না, কিমান বস্তু আছে, লগাব আছে। আৰু এয়া চাওক কাম চলি আছে, এয়া মাৰ কাষত এয়া কামবিলাক কৰি আছে। ষ্টেজখনো কিন্তু কম ডাঙৰ নহয় দেই, ইয়াতে কিন্তু বহুত ডাঙৰকৈ কিন্তু পূজা কৰা হ'ব। একেবাৰে ভিতৰ অংশটো মই বাদেই দিলোঁ, কিন্তু যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব, সেই এণ্ট্ৰি কৰাৰ সময়তে আপোনালোকে সেই লুকছটো দেখা পাব। চবফালে কেৱল গল্ডেন, ওপৰতে চাব নে তলতেই চাব। আৰু এণ্ট্ৰিৰ পৰা একদম ভিতৰলৈকে একদম চিধা চিধি মাৰ মূৰ্তিটো দেখা পায়, তো দেখিয়ে ভাল লাগি যায়। মানে আপোনালোকে ভিতৰত যায় দৰ্শন কৰিব পাৰিব। বাপৰে, এনেকুৱা লাগিছে যেন কিবা ৰাজমহলৰ পৰাই ওলাই আছোঁ নেকি। এইটোতে হেৰি পুতুলৰ ফ্ৰেম হৈ আছে, মানে এইটো ক'ত লগাব? মানে এইটো ওপৰত লগাম। ওপৰত লগাব ন? এই চাইডে চাইডে লগাব ন? চাইডে চাইডে লগাম। এইফালে চলি আছে ৰঙৰ কাম। মূৰ্তিবিলাক ক'ত বহোৱা হ'ব? ইয়াতে ধুনীয়াকৈ বহোৱা হ'ব। হৈ গৈছে না কিন্তু বনোৱা ন? লাইন বাই লাইন এটা বস্তু দেখি আছোঁ, মানে চব গল্ডেনে। আৰু বুদ্ধ টেম্পল আপোনালোকে গমেই পায়, পূৰা গল্ডেন কালাৰ হয়। তো যোনফালে চাই চাৰিওফালে কেৱল গল্ডেনে গল্ডেন। বেলেগ নহ'লে ইয়াৰে দুৰ্গা মাটো কিন্তু ভাল লাগিছে। ওপৰত চাওক দুটা ময়ূৰ আছে, দেখা পাইছে আপোনালোকে। আৰু চাওক কাম চলি আছে। দাদা এইটো কি বনাই আছে? কাটি যে আছে ৱাল, এইটো ক'ত লগাব? প্ৰতিমাৰ পিছফালে লগাব ন? ৱাল বনাই আছে, এইটো প্ৰতিমা একদম পিছফালে লগাব। ওপৰৰ শ্বেপটো চাওক কি ধুনীয়া বনাইছে। আৰু এই ওপৰতো লগাব ন কিবা, এই যে বাঁহ খোলা আছে যে, চিলিং হ'ব ন? আচ্ছা আচ্ছা, ওপৰত মানে চিলিং বনাব। এইখিনিতো বনাইছে, কিমান ধুনীয়া লগাইছে। আৰু এইফালে বনাব বাকী আছে, হৈ যাব আৰু এসপ্তাহৰ ভিতৰত গোটেই কমপ্লিট হৈ যাব। দুটামান লাইট জ্বলাই দিয়াৰ লগে লগে চাওকচোন ভিতৰৰ ভাগটো কি একদম উজলি উঠিছে ন, মানে বেলেগ এটা এট্ৰেক্টিভ লাগিছে দেই। মানে যিটো মানে কালাৰ কম্বিনেশ্যন, সেইটোৱে মানিবলগীয়া। প্ৰায় 10,000 বাঁহ, ধেমাল নেকি? আপোনালোকে নিজে ভাবক, 10,000 বাঁহ। এই মণ্ডপটোত মানে যোনফালে চাই আছোঁ অনলি বাঁহ 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 বাঁহ। মানে ছোৱালীটো বাঁহ দিছিলেই, আজি অৰিজিনেলকৈ ইমান মানে বেছিকৈ বাঁহ দেখা পাই আছোঁ, ভাল লাগিছে চাওক। ফুল্লি যেতিয়া কমপ্লিট বনোৱা হ'ব, ওপৰত যি কেইটামান লাইট দিব, যি জিলিকি উঠিব, মানে দূৰৰ পৰা চায়ে বেলেগ এটা কিন্তু ফিল এটা আহিব। আপোনালোক আজি মই 3খন মণ্ডপ, ধীৰেণপাৰা, বিষ্ণুপুৰ আৰু এয়া গীতানগৰ দেখালোঁ। এইটো পাৰ্ট 1 আছিল। পাৰ্ট 2ত আৰু বহুত বেছি ভালকৈ মানে 5-6খনমান মণ্ডপ দেখাবলৈ চেষ্টা কৰে। আজি যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁ। আপোনালোকে কমেণ্ট কৰিবচোন যে ইউনিক দুৰ্গা পূজাৰ মণ্ডপ, এনেকুৱা ডাঙৰ মণ্ডপ মানে গুৱাহাটীৰ ক'ত বনাইছে। বাকী যদি পাৰ্ট 2 চাব বিচাৰে, এই চেনেলটো যদি কিবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈকে বাই বাই।